এনেকুৱা পালমৰা বাজেট, এনেকুৱা ধৰণৰ কোনো আঁচনি নোহোৱা বাজেট, এনেকুৱা ধৰণৰ কোনো ভিজন নোহোৱা বাজেট, এনেকুৱা ধৰণৰ কোনো নিকম্মা বাজেট, এনেকুৱা ধৰণৰ কোনো অদূৰদৰ্শী বাজেট জীৱনত মই কেতিয়াও দেখা নাছিলোঁ। আগতে মানুহে সেইকাৰণে কয় বোলে জয়ন্ত মল্ল বৰুৱাৰ কোনো কাম নাই, এটা বেয়া শব্দ, জন্তুৰ লগত তুলনা কৰি এটা বেয়া শব্দ কয় যে জয়ন্ত মল্ল বৰুৱাৰ কাম নাই, বুদ্ধি নাই। এই বাজেটখনে প্ৰমাণ কৰিছে। শাসক পক্ষৰ আদৰণি প্ৰশংসা, বিৰোধীৰ সমালোচনা বিৰোধিতা। বিত্তমন্ত্ৰীৰ বাজেট দাখিলৰ পিছত আৰম্ভ প্ৰতিক্ৰিয়া। এই বাজেটে সৰ্বস্তৰৰ জনতাৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ বুলি কৈ নতুনত্বহীন বাজেট আখ্যা বিৰোধীৰ উপদলপতি ডক্টৰ জয়প্ৰকাশ দাসৰ। আমাৰ জাগিৰোডৰ প্ৰকল্প আৰু এটা প্ৰকল্প কথাতে তেখেতলোক সীমিত থাকিলে আৰু মিছন বসুন্ধৰা 4 আনিম বুলি কৈছে, কিন্তু এইটো ক্ষেত্ৰত ট্ৰাইবেলসকলৰ বা চিডুল কাষ্টসকলৰ মাটি পট্টা প্ৰদানত কি ভূমিকা থাকিব, এইটো ক্ষেত্ৰতো কোনো ধৰণৰ ভূমিকা তেখেতে উল্লেখ কৰা আমি নেদেখিলোঁ। পৰ্যটন ক্ষেত্ৰখনতো আমি বিশেষ একো কৰিছে বুলি আমি দেখি পোৱা নাই। চিডুল কাষ্ট, চিডুল ট্ৰাইব, অ'বিচিৰ কোনো ধৰণৰ বিশেষ একো আঁচনিৰ কথা উল্লেখ কৰা আমি দেখা নাপালোঁ। কোন KCC কিমানকৈ কৃষকৰ KCC কিমান ক্ৰিয়েট কৰিব তাৰ ওপৰত কোনো ধৰণৰ উল্লেখ নাই। সেইকাৰণে আমি অনুভৱ কৰিছোঁ এইখন বাজেট কেৱল 2 ঘণ্টা বাজেট পঢ়ি থকাৰ বাজেট। ইয়াত কেৱল হ'ব কৰিম, আগৰ কিছু আঁচনিকেই তেখেতলোকে লৈ যাম বুলি কৈছে। সেইকাৰণে এইখন বাজেটে অসমৰ সকলো জনগোষ্ঠী, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কৃষক, শ্ৰমিক, ছাত্ৰ ছাত্ৰী, নিবনুৱাৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে তাৰ কাৰণে আমি দুখিত। বাজেটৰ 2-এটা ধনাত্মক দিশ উনুকিয়ালেও সমালোচনাত সৰব হ'ল বিধায়ক অখিল গগৈ। বছৰৰ সকলো সময়তে খেতি কৰাৰ এগ্ৰিকালচাৰত ৰাউণ্ড দ্য ইয়েৰ এগ্ৰিকালচাৰত পৰিণত কৰিব লাগে। তাৰ কাৰণে যি কাম কৰিব লাগে সেই ক্ষেত্ৰত এগ্ৰিকালচাৰত 1 টকাও ইয়াত দিয়া নাই। ৰাজ্যকৰ কথা, পাহাৰৰ ৰাজ্য 6 শিডিউল এৰিয়া, কাৰ্বি আংলং, ডিমা হাছাও, BTAD, কাৰোৰ কাৰণে কোনো ধৰণৰ নতুন প্ৰজেক্ট নাই। যিহেতু পীযুষ হাজৰিকাক মন্ত্ৰীসভাত গুৰুত্বটো কমাই দিলে, গতিকে এতিয়া পীযুষ হাজৰিকাক ললিপপ দিবৰ কাৰণে ইৰিগেশ্যন জলসিঞ্চন ডিপাৰ্টমেণ্টত 4,000 কোটি টকা দিম এই বুলি কোৱাৰ কাৰণে বাহিৰে এই বাজেটখনত আন একো পজিটিভ দিশ নাই। অকল শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ ছাইট কৰিবৰ কাৰণে এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে ইউনেস্কোত প্ৰস্তাৱ দিব বুলি দিছে। এইটোৰ কাৰণে মই আদৰণি জনাইছোঁ যে জিলা সদৰবিলাকত এখন ইয়াতে ইঞ্জিনিয়াৰিং কলেজ দিম বুলি কৈছে। গতিকে হয়তো শিৱসাগৰে মই এখন ইঞ্জিনিয়াৰিং কলেজ ইয়াৰ পৰা পাম, তাৰ বাহিৰে আন একো নাই। নিয়োগৰ ক্ষেত্ৰত, ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত, ড্ৰাগছৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত একো নাই বাজেটত। বাজেটক গতানুগতিক আখ্যা মানকাছৰৰ বিধায়ক মহিবুৰ ৰহমানৰ। বিশেষকৈ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত আৰু বেছি কৰিব পাৰিলেহেঁতেন। লগতে যিটো দেখা গৈছে যে ৰাজহ সংগ্ৰহ কেইটামান ক্ষেত্ৰতহে হৈছে, যিটো DTOৰ জৰিয়তে ফাইন চালান সেইবিলাকৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা যেন লাগিছে। আৰু ড্ৰাগছ কণ্ট্ৰলৰ ক্ষেত্ৰত আমি আশা কৰিছিলোঁ যে চৰকাৰে কিবা এটা পদক্ষেপ ল'ব, কিন্তু ড্ৰাগছ কণ্ট্ৰলৰ ক্ষেত্ৰত আমি একো দেখা নাই আৰু একেবাৰে গতানুগতিক একো এক্সাইটিং একো নাই। ইফালে এই বাজেটে সৰ্বস্তৰৰ জনতাক সামৰি ল'ব বুলি প্ৰশংসা মন্ত্ৰী অতুল বৰাৰ। এই বাজেটখন এখন জনমুখী বাজেট, জনসাধাৰণৰ সৰ্বস্তৰৰ ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকক সামৰি লোৱা এখন বাজেট। আৰু আমি ভাবোঁ যে এই বাজেটে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাই নহয়, নগৰ চহৰ সকলোকে সামৰি লৈছে। বাজেটত এখন নতুন অসমৰ পৰিকল্পনা কৰা হৈছে বুলি মন্তব্য বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসৰ। এখন নতুন অসমৰ পৰিকল্পনা কৰা হৈছে। আমি কল্পনা কৰিব নোৱাৰোঁ যে অসম চৰকাৰে নিজে ছেটেলাইট উপস্থাপন কৰাৰ বাবে বাজেটত সিদ্ধান্ত ল'ব। আমি কল্পনা কৰা নাই কোনোবা দিনা অসম এই পৰ্যায়লৈ যাব। অসমে একেটা চৌহদতে যদি মেডিকেল, ইঞ্জিনিয়াৰিং সকলোখিনি পাঠ্যক্ৰম বিশ্ববিদ্যালয় এটা চৌহদত নিৰ্মাণ কৰাৰ যেতিয়া সংকল্প লয়,
তো অসমৰ চিন্তা বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শিতাৰ ইয়াত কিমান সুন্দৰ প্ৰতিফলন হৈছে। এইবাৰ বাজেটত সকলো বিভাগকে সক্ৰিয় কৰিবলৈ পৰিকল্পনা লোৱা হৈছে বুলি মন্তব্য বিধায়ক ভূপেন বৰাৰ। এটা বিভাগত যিমান পুঁজি ধাৰ্য কৰা হৈছে সেই কথাবিলাক আমাৰ কাৰণে অসমত অকল্পনীয় আছিলে। আজি বিশেষকৈ ৰোড ছেক্টৰটোত বিভিন্ন নিৰ্মাণৰ ক্ষেত্ৰত কথা কওক, ইৰিগেশ্যনৰ কথা কওক, এগ্ৰিকালচাৰ কথা কওক, হেণ্ডলুম টেক্সটাইলৰ কথা কওক, ভেটেনেৰী কথা কওক, চেৰিকালচাৰ কথা কওক, কিছুমান এনেকুৱা আছিলে যে বিভাগ গুৰুত্বহীন হৈ পৰিছিলে। আজি সেই বিভাগসমূহ কেৱল সক্ৰিয় কৰা নহয়, তাৰ মাজেদি এটা সংস্থাপনৰ এখন ক্ষেত্ৰ তৈয়াৰ কৰিবৰ কাৰণে চৰকাৰে যিটো দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে, মই ভাবোঁ যে চৰকাৰক কঠোৰ সমালোচনা কৰা সকলো এবাৰ এই কথাটো ভাবি চাবলৈ বাধ্য হ'ব যে আগন্তুক 5টা বছৰত অসমৰ অৰ্থনৈতিক বিকাশৰ এক দ্ৰুততৰ যাত্ৰা আৰম্ভ হ'ব। বাজেটৰ জৰিয়তে লাভান্বিত হ'ব দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল, মন্তব্য তুলিৰাম ৰংহাঙৰ। এইটো গোটেইখিনি বাজেট শুনিলোঁ আৰু মই সেই বাজেটটো অলপ পঢ়িছোঁ, যে দেখিছোঁ এই বাজেটটো যাতে জনসাধাৰণ ৰাইজৰ কাৰণে ভাল হ'ব, যে দৰিদ্ৰ সীমাৰেখা পৰিয়ালৰ কাৰণে BPL ফেমিলিৰ কাৰণে সেই বাজেটটো সেইটো লাভৱান হ'ব। গতিকে মোৰ ফালৰ পৰা সেই আজি যিটো বাজেট দাখিল কৰিছে মই আদৰণি কৰিছোঁ, মই ৱেলকাম জনাইছোঁ। এই বাজেটক ৰূপান্তৰৰ বাজেট, শতিকাৰ বাজেট আখ্যা বিধায়ক দীপ্তিৰঞ্জন শৰ্মাৰ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যি বাজেট উত্থাপন কৰিছে, এই বাজেট এখন ৰূপান্তৰৰ বাজেট, এখন শতিকাৰ বাজেট। আৰু অসমত মই পুনৰাই কৈছোঁ, গ্ৰথ ইঞ্জিন হিচাপে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত বা ছাউথ ইষ্ট এছিয়াৰ ভিতৰত অসমক গ্ৰথ ইঞ্জিন হিচাপে পৰিৱৰ্তন কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টা প্ৰতিফলিত হৈছে এই বাজেটত। কথা হ'ল, বাজেটক লৈ শাসক পক্ষৰ প্ৰশংসা বা বিৰোধীৰ সমালোচনা স্বাভাৱিক, কিন্তু বাজেটত গ্ৰহণ কৰা আঁচনিসমূহ বাস্তৱত কিমান ফলপ্ৰসূ হয় সেয়াহে আচল কথা। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।